গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি মৰ্ণিঙৰ পৰা ডিউটি গৈছিলোঁ, আপোনালোকক দেখাইছে মৰ্ণিঙৰ ডিউটি আছে বুলি। মই আজি একো বনায়ো নিয়া নাই, খায়ো যোৱা নাছিলোঁ, লাল চাহ অকণমান খাই কেনে গৈছিলোঁ। এতিয়া 5টা বজাত ছুটি হ'ল, আহি কেনে বজাৰ চজাৰ কৰি কেনে এতিয়া চাহ বনাই আছোঁ, গা পা ধুই কেনে তাৰপিছত বনোৱা ষ্টাৰ্ট কৰি দিওঁ। এই মানুহটো মোক ল'ব গৈছিলে, এই চাহ সেইটো চাইডে আছে, এয়া তাৰ কাৰণে গাখীৰ চাহ বনাইছোঁ। ইফালে গৰম কচুৰি এক চাইড খাইয়ে দিলে মানুহটো, ইয়া 2টা গৰম কচুৰি। ইফালে বেঙেনা আৰু বিলাহী লৈ আহিছোঁ, বেঙেনা শিঙি মাৰি বেঙেনা বুলি কৈছে, 80 টকা কেজি বুলি কৈছে, আধা কেজি লৈ আহিছোঁ। বিলাহী আধা কেজি লৈ আহিছোঁ, 40 টকা, দুটাই মিলি 80 টকা। বেঙেনা পুৰিম আজি, চাই থাকিব আপোনালোকে, মই আজি কি বনাম দেখাই যাই থাকিম। পূৰা ৰন্ধা বাঢ়াত লাগি গ'লোঁ, মচুৰ আৰু বিলাহী 2টা দি কেনে বনাই আছোঁ, দালি বনাই আছোঁ। এতিয়া কি বনাম চাই থাকিব। মানুহটো পটককৈ যাই কেনে ভাঙন মাছ আনিলে 100 টকাৰ, এইটো এতিয়া ফ্ৰাই কৰিম। অলৰেডি ইফালে কেৰাহী বহাই দিছোঁ মাছ ফ্ৰাই কৰাৰ কাৰণে, ইফালে দালি উতলি আছে। ধুনীয়াকৈ দালি বইল হৈ গ'ল, দালি আৰু বিলাহী সেনেকৈ মচুৰ মিলাই কিনে বইল কৰি লোৱাটো। ইফালে জলকীয়া 2টা লৈছোঁ, মিডিয়াম চাইজৰ পিঁয়াজো লৈছোঁ, তাৰপিছত পাঁচফোৰণ দিম চম্বাছ দিয়াৰ টাইমত। ইফালে দালিত দিয়াৰ কাৰণে এমুঠি লৈ লৈছোঁ, আৰু বেঙেনা পোৰাত দিয়াৰ কাৰণে এমুঠি ধনিয়া ওলাই লৈছোঁ। তেলটো ধুনীয়া গৰম হৈছে, পাঁচফোৰণ, জলকীয়া, পিঁয়াজ, লগতে ধুনীয়াকৈ কালাৰৰ কাৰণে ৰংগুৰি অকণমান দি দিছোঁ। অলৰেডি দালি বইল কৰাতে দি দিছোঁ মই, সোৱাদ অনুসৰি নিম। এইটো ধুনীয়াকৈ দালি চম্বাছ দিলোঁ, হৈ গ'ল, লগত কেঁচা ধনিয়া। ইফালে মাছ ফ্ৰাই, লগত বেঙেনা পোৰা। এতিয়াতো ঠাণ্ডা চিজন, বেঙেনা পোৰা, বিলাহী পোৰা, আলু পোৰা, কিন্তু আমিতো আলু চালু বাৰু পুৰিব নোৱাৰোঁতো, আমি ভাড়া ৰুমত আছোঁ, জুই জ্বলাব নোৱাৰোঁ। খৰিত আলুটোতো খৰিত জ্বলাৰ বাহিৰে আমি নোৱাৰে, তথাপিও মই বেঙেনা পুৰি কিনে ধুনীয়াকৈ ধনিয়াৰ লগত পিটিকা কৰিম। বেছি দীঘলীয়া মই নকৰোঁ আৰু ভিডিঅ'টো। মই আজি ৰাতি পৰিৱেশনত আছে দালি, লগত মাছ ফ্ৰাই, লগত খোৱাৰ আগে আগে মই বেঙেনা পুৰিম। আজি সেইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, বাই বাই, লগতে গুড নাইট।